কন্যা ৰাশিৰ জাতক জাতিকাসকল, সংগ্ৰামে কঠিন হ'ব, সেই সংগ্ৰাম অতিক্ৰম কৰাৰ গৌৰৱো সিমানে অধিক হ'ব। যদি আপোনাৰ কন্যা ৰাশি বা কন্যা লগ্ন হয়, তেন্তে এই বাক্যশাৰী কেৱল এটা সুচিন্তা নহয়, বৰঞ্চ এয়া আপোনাৰ বিগত ৩ বছৰৰ বাস্তৱ ছবি। আপুনি এটা দীঘলীয়া সময় তেনে এক অপেক্ষাৰ কক্ষত কটালে, য'ত পৰিশ্ৰম ১০০% আছিল, কিন্তু ফলাফল আছিল শূন্য। আপুনি জীৱনত এক অদ্ভুত স্থিৰতা আৰু ভাগৰ অনুভৱ কৰিছে। আপুনি চিঞৰিব বিচাৰিছিল, কিন্তু ডিঙিৰ পৰা মাত ওলোৱা নাছিল। কিন্তু জ্যোতিষীয় গণনাই এই স্পষ্ট ইংগিত দিছে যে এতিয়া সময়ৰ চকা ঘূৰিবলৈ গৈ আছে। ২০২৬ চনটো কোনো সাধাৰণ বছৰ নহয়। এয়া আপোনাৰ বাবে আত্মসামঞ্জস্য আৰু পুনৰ উত্থানৰ বছৰ। আমি ইয়াত বতাহত কাৰ মাৰিবলৈ যোৱা নাই, বা আপোনাক মিছা সপোন দেখুৱাবলৈ অহা নাই। আজি আমি গ্ৰহসমূহৰ সেই তৰ্ক আৰু গণিতৰ বিশ্লেষণ কৰিম, যিয়ে নিৰ্ধাৰণ কৰিব যে আপুনি অনাগত ১০ বছৰলৈ কোন দিশত আগবাঢ়িব। এই ভিডিঅ'ৰ শেষলৈকে আপোনাৰ হাতত ২০২৬ চনৰ এক স্পষ্ট ৰূপৰেখা থাকিব। আমি বুজিবলৈ চেষ্টা কৰিম যে ২ জুন ২০২৬ চন কিয় আপোনাৰ কুণ্ডলীৰ বাবে আটাইতকৈ নিৰ্ণায়ক দিন, কিয় এই বছৰত মৌন হৈ থকাটো আপোনাৰ আটাইতকৈ ডাঙৰ অস্ত্ৰ হ'ব, আৰু সেই সময়খিনি কোনটো যেতিয়া আপুনি আপোনাৰ মানসিক স্বাস্থ্যক সৰ্বোচ্চ অগ্ৰাধিকাৰ দিব লাগিব। এখন ডায়েৰী আৰু কলম লৈ বহক, কাৰণ এতিয়া আমি ২০২৬ চনৰ ভেটি বিশ্লেষণ কৰিবলৈ গৈ আছোঁ। যিকোনো বছৰৰ দিশ ৪টা প্ৰধান লাহেকৈ চলা গ্ৰহবোৰে নিৰ্ধাৰণ কৰে। কিন্তু কন্যা ৰাশিৰ বাবে ২০২৬ চনৰ কাহিনী মূলতঃ দেৱগুৰু বৃহস্পতিৰ গতিবিধিৰ ওপৰত নিৰ্ভৰ কৰিব। ইয়াত এক বিৰোধাভাস আছে, যিটো আপুনি বুজি পোৱাটো অতি প্ৰয়োজনীয়। ২০২৬ চনে আপোনাৰ বাবে দুখন বেলেগ পৃথিৱী লৈ আহিছে। বৰ্ষৰ আৰম্ভণিতে, অৰ্থাৎ ১ জানুৱাৰীৰ পৰা ১ জুনলৈকে, গুৰু আপোনাৰ দশম ভাৱত, অৰ্থাৎ কৰ্মস্থানত মিথুন ৰাশিত গোচৰ কৰিব। মন কৰিব, এই সময়খিনি ফলাফলৰ নহয়, প্ৰক্ৰিয়াৰহে। ১ জুনলৈকে আপোনাৰ এনে লাগিব পাৰে যে আপুনি পৰিকল্পনাটো বহুতো কৰিছে, কিন্তু সেইবোৰক বাস্তৱত ৰূপ দিয়াত বাধা আহি আছে। তৰাবোৰে আপোনাক কৈছে যে এয়া নতুন জাপ মৰাৰ সময় নহয়, বৰঞ্চ নিজৰ ভেটি মজবুত কৰাৰহে সময়। ইয়াতে পৰিস্থিতিৰ এক ডাঙৰ পৰিৱৰ্তন আহিব। ২ জুন ২০২৬। এই দিনটোত বিশেষভাৱে মনত ৰাখিব। এই দিনটোত দেৱগুৰু বৃহস্পতিয়ে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব। কৰ্কট ৰাশিত গুৰু উচ্চ হয়, অৰ্থাৎ নিজৰ আটাইতকৈ শক্তিশালী অৱস্থাত থাকে। আৰু এই মহাপৰিৱৰ্তন হ'বলৈ গৈ আছে আপোনাৰ একাদশ ভাৱত। বৈদিক জ্যোতিষত একাদশ ভাৱ হৈছে ইচ্ছাপূৰ্ণ আৰু লাভৰ স্থান। ইয়াৰ পোনপটীয়া অৰ্থ হৈছে যে জুনৰ পিছত আপোনাৰ সংগ্ৰাম পোনপটীয়াকৈ সাফল্যলৈ ৰূপান্তৰিত হ'বলৈ আৰম্ভ কৰিব। যিবোৰ কাম বছৰ বছৰ ধৰি আধৰুৱা হৈ আছিল, সেইবোৰত হঠাৎ গতি আহিব। এয়া সেই সময় হ'ব যেতিয়া ব্ৰহ্মাণ্ডই আপোনাৰ বাবে কৰুণা আৰু সুযোগৰ দুৱাৰ একেলগে খুলি দিব। এতিয়া ন্যায়ৰ কথা পাতোৱা হওক। শনিদেৱ গোটেই বছৰটো মীন ৰাশিত থাকিব, আপোনাৰ সপ্তম ভাৱত। সপ্তম ভাৱ হৈছে অংশীদাৰিত্ব বা পাৰ্টনাৰশ্বিপ, জীৱনসংগী আৰু পাব্লিক ডিলিংছৰ। ইয়াত শনি দিগবলী হয়। বন্ধুসকল, শনি যেতিয়া সপ্তম ভাৱলৈ আহে, তেওঁ আপোনাৰ পৰা কেৱল এটা বস্তু বিচাৰে, সত্য। দাতাই কয়, মিছা কথা কোৱাটো বিপদজনক। যদি আপুনি এই বছৰত মিছাৰ আশ্ৰয় লয় বা কোনো হেৰাফেৰি কৰিবলৈ চেষ্টা কৰে, তেন্তে শনিদেৱ মীন ৰাশিত আছে, তেওঁ আপোনাৰ জীৱনত চুনামি আনিব পাৰে। কিন্তু যদি আপুনি সঁচা পথে চলে, তেন্তে এই শনিয়েই আপোনাক ৰজাৰ দৰে সেই পাব্লিক ষ্টেটাছ প্ৰদান কৰিব। ইয়াৰ উপৰিও ৰাহু প্ৰায় গোটেই বছৰটো কুম্ভ ৰাশিত থাকিব, আপোনাৰ ষষ্ঠ ভাৱত। জ্যোতিষত কোৱা হয় যে ষষ্ঠ ভাৱৰ ৰাহু আটাইতকৈ শুভ। কিয়? কাৰণ এই শত্ৰুহন্তা যোগ সৃষ্টি কৰে। আপোনাৰ শত্ৰুৱে আপোনাৰ একো অনিষ্ট কৰিব নোৱাৰিব। তেওঁলোকে চেষ্টা কৰিব, কিন্তু তেওঁলোক নিজেই ধৰা পৰিব। আনহাতে কেতু সিংহ ৰাশিত থাকিব দ্বাদশ ভাৱত। ই আপোনাক আধ্যাত্মিক কৰি তুলিব। আপোনাক নিৰ্জনতা ভাল লাগিব, আৰু এই নিৰ্জনতাই আপোনাক আত্মজ্ঞান দিব। ইয়াৰ লগতে ২০২৬ চনৰ বাৰ্ষিক কুণ্ডলীত চতুৰ্থ ভাৱত ৪টা গ্ৰহৰ সমাৱেশ ঘটিব: সূৰ্য, বুধ, শুক্ৰ আৰু মংগল। ই চতুৰ্বৰ্গী যোগ আৰু বুধাদিত্য যোগ সৃষ্টি কৰে। ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ সম্পত্তি বা এছেটছৰ ওপৰত পৰিব। এই বছৰ আপুনি ভাড়াঘৰৰ পৰা নিজৰ ঘৰলৈ যাব পাৰে। এতিয়া আমি আপোনাৰ কেৰিয়াৰ আৰু ধনৰ বিষয়ে বিস্তাৰিতভাৱে আলোচনা কৰোঁ। মনোযোগেৰে শুনিব। নতুন ষ্টাৰ্টআপ আৰম্ভ নকৰিব। যদি আপুনি নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা ভাবিছে, তেন্তে মে' মাহলৈকে ৰৈ যাওক। এই সময়ছোৱাত আপোনাৰ এনে লাগিব যে আপুনি অফিচত আটাইতকৈ বেছি কাম কৰি আছে, কিন্তু তাৰ কৃতিত্ব আন কোনোবাই লৈ গৈছে। বছে আপোনাক আওকাণ কৰিব পাৰে। আপোনাৰ এনে লাগিব যে আপোনাৰ কোনো মূল্য নাই। কিন্তু বন্ধুসকল, ভয় নাখাব। এয়া প্ৰকৃতিৰ এক পদ্ধতি আপোনাৰ ভেটি মজবুত কৰাৰ। এই সময়ত আপোনাৰ পুৰণি প্ৰজেক্টবোৰ এৰি নিদিব। লাগি থাকক। ধৈৰ্যই আপোনাৰ প্ৰধান অস্ত্ৰ। কিন্তু যেতিয়া জুন মাহ আহিব, গুৰু উচ্চস্থ হ'ব। ইয়াৰ পৰাই কাহিনী সলনি হ'ব। যদি আপুনি প্ৰমোচনৰ বাবে অপেক্ষা কৰি আছিল, তেন্তে সেয়া পাব।
যদি আপুনি ট্ৰেন্সফাৰ বা বদলি বিচাৰিছিল তেন্তে সেয়া হ'ব। দৰমহা বঢ়াৰ মজবুত যোগ আছে। ব্যৱসায়ীসকলৰ বাবে দাতাই কয় যে অক্টোবৰৰ পৰা ডিচেম্বৰৰ ভিতৰত আপুনি ডাঙৰ কৰ্পৰেট হাউচৰ পৰা কণ্ট্ৰেক্ট পাব পাৰে। আপোনাৰ ৰৈ থকা ব্যৱসায়িক প্ৰজেক্টবোৰ পুনৰ জীৱিত হৈ উঠিব। আটাইতকৈ ডাঙৰ কথা, এই বছৰ আপুনি প্ৰথম পদক্ষেপ লোৱাৰ সুবিধা অৰ্থাৎ ফাৰ্ষ্ট মুভাৰ এডভান্টেজ পাব। যদি আপুনি কোনো নতুন ধৰণৰ আইডিয়া লঞ্চ কৰে তেন্তে আপুনি বজাৰত আধিপত্য বিস্তাৰ কৰিব। টকা পইচাৰ ক্ষেত্ৰত 2026 চনক বৰ্গোত্তম বৰ্ষ বুলি কোৱা হৈছে। আপোনাৰ বেংক বেলেঞ্চ কেৱল নাবাঢ়িব, বৰঞ্চ সেয়া দেখিবলৈও পোৱা যাব। কিন্তু ইয়াত এটা সৰু মেৰপাক আছে। আপুনি টকা সাঁচি নাৰাখে। আপুনি টকা খৰচ কৰিব সম্পত্তি গঢ়াত। মাটি কিনা, ঘৰৰ মেৰামতি কৰা বা ডাঙৰ গাড়ী কিনা। দাতাই কয় যে আপুনি চৰকাৰী আঁচনিত বিনিয়োগ কৰক অথবা কোনো ধৰ্মীয় স্থানৰ ওচৰত মাটি লওক। এই বিনিয়োগ চূণলৈ ৰূপান্তৰিত হ'ব। হয়, ধনৰ ক্ষেত্ৰত দুটা কথাৰ বিশেষ নজৰ ৰাখিব। প্ৰথম, জানুৱাৰী 2026 চুৰি বা আৰ্থিক লোকচানৰ ভয় আছে। নিজৰ দামী বস্তুবোৰ সাৱধানে ৰাখিব। দ্বিতীয়, আয়কৰ। দাতাই স্পষ্ট সাৱধান মানি দিছে, নিজৰ আয়কৰ সময়মতে পৰিশোধ কৰক। যিকোনো ধৰণৰ বেআইনী শ্বৰ্টকাট নল'ব, নহ'লে চৰকাৰৰ পৰা জাননী বা নোটিছ আহিব পাৰে। নিজৰ বেলেঞ্চ শ্বীট একেবাৰে গোপন ৰাখিব। কাকো দেখুৱাব নালাগে। এতিয়া সেই অংশলৈ আহোঁ যিটোৰ হৃদয়ৰ আটাইতকৈ আপোন সম্পৰ্ক। 2026 চনত কন্যা ৰাশিৰ লোকসকলৰ বাবে সম্পৰ্কৰ মূল মন্ত্ৰ হ'ল ফিল্টাৰ। শনিদেৱ আপোনাৰ সপ্তম ভাৱত আছে। মীন এক জলতত্ত্বৰ ৰাশি। কল্পনা কৰক এটা শান্ত পুখুৰীৰ কথা। তাত যদি এটা সৰু শিলগুটিও পৰে তেন্তে ঢৌবোৰ বহু দূৰলৈ যায়। এই বছৰ আপোনাৰ সম্পৰ্কটো এনেকুৱাই হ'ব। সৰু কথা এটাও ডাঙৰ ইচ্ছু হ'ব পাৰে। সৰু ভুল বুজাবুজি ডাঙৰ ৰূপ ল'ব পাৰে। কিয়? কাৰণ শনিয়ে আপোনাৰ পৰা স্বচ্ছতা বিচাৰে। যদি আপুনি আপোনাৰ সঙ্গীৰ পৰা কিবা লুকুৱাই ৰাখে তেন্তে সেয়া পোহৰলৈ আহিব। বিবাহিত লোকসকলৰ বাবে এই বছৰটো বুজাবুজিৰ পৰীক্ষা হ'ব। আপোনাৰ সঙ্গীৰ প্ৰত্যাশা বহুত বেছি হ'ব। তেওঁলোকে বিচাৰিব যে আপুনি তেওঁলোকক সময় দিয়ক, কিন্তু কেৰিয়াৰৰ চাপৰ বাবে আপুনি সময় দিব নোৱাৰিব। ইয়াৰ ফলত মানসিক চাপ বাঢ়িব। এক বিশেষ ভৱিষ্যৎবাণী এয়া যে তৃতীয় ব্যক্তিৰ হস্তক্ষেপ হ'ব পাৰে। কোনো তৃতীয় মানুহে আপোনালোকৰ মাজত জুই লগাবলৈ চেষ্টা কৰিব। ইয়াৰ একমাত্ৰ ঔষধ হ'ল মৌনতা। যেতিয়াই বিবাদ হয়, মনে মনে নেথাকক, তৰ্ক নকৰিব। এতিয়া মই বিশেষকৈ আমাৰ গৃহিণীসকলৰ লগত কথা পাতিব বিচাৰোঁ। প্ৰায় ৰাশিফলত আপোনালোকৰ কথা বেলেগকৈ আলোচনা কৰা নহয়, কিন্তু কন্যা ৰাশিৰ মহিলাসকলৰ বাবে 2026 চনটো এটা বহুত ডাঙৰ বছৰ। কিয়? কাৰণ এই বছৰ চতুৰ্থ ভাৱ, যিটো সুখৰ স্থান, তাত 4টা গ্ৰহৰ সমাৱেশ আছে: সূৰ্য, মংগল, বুধ আৰু শুক্ৰ। চতুৰ্থ ভাৱ হৈছে আপোনাৰ ঘৰ, আপোনাৰ সাম্ৰাজ্য। ইয়াৰ অৰ্থ হৈছে যে 2026 চনত পাৱাৰ চেণ্টাৰ আপুনিয়েই হৈ থাকিব। প্ৰথম কথা, এই বছৰ আপোনাৰ ঘৰ শান্ত হৈ নাথাকে, তাত হালচাল চলি থাকিব। দাতাই কয় যে আপুনি এই বছৰ নিজৰ ঘৰ মেৰামতি কৰাব, সজ্জা সলনি কৰিব বা নতুন আচবাব আনিব। ঘৰ সজোৱাত আপোনাৰ খুব মন বহিব আৰু তাত আপুনি সফলো হ'ব। কোনো মাংগলিক কাৰ্য যেনে পূজা পাঠ বা কাৰোবাৰ বিয়া আপোনাৰ ঘৰত হ'ব পাৰে, যাৰ সম্পূৰ্ণ ব্যৱস্থাপনা আপোনাৰ হাতত থাকিব। কিন্তু সাৱধান ক'ত হ'ব লাগিব? দাতাই ইংগিত দিছে যে শাহুৰ ফালৰ পৰা বা শহুৰৰ ঘৰৰ পৰা মিশ্ৰিত খবৰ পোৱাৰ যোগ আছে। হ'ব পাৰে যে শহুৰৰ ঘৰৰ ফালৰ পৰা কোনো এনে কথা কোৱা হ'ব পাৰে যিটোৱে আপোনাক আঘাত দিব। কোনো তৃতীয় ব্যক্তিয়ে আপোনাৰ আৰু আপোনাৰ স্বামীৰ মাজত ভুল বুজাবুজি সৃষ্টি কৰিবলৈ চেষ্টা কৰিব। এই বছৰ আপুনি পেহী আৰু ননদৰ লগত সম্পৰ্ক বেয়া হ'বলৈ দিব নালাগে। তেওঁলোকক মাজে মাজে কিবা উপহাৰ নিশ্চয় দিব। যদি তেওঁলোকে কিবা কটু কথা কয় তেন্তে উত্তৰ দিয়াৰ পৰিৱৰ্তে মৌন হৈ থাকক। আপোনাৰ মৌনতাই তেওঁলোকক নিজৰ ভুলৰ অনুভৱ কৰাব। এটা বহুত ভাল খবৰ। যিহেতু গুৰু একাদশ ভাৱলৈ আহিব জুনৰ পিছত, সেয়েহে এই বছৰটো আপোনাৰ বাবে পাৰ্শ্বীয় উপাৰ্জন বা ছাইড ইনকামৰ বছৰ। যদি আপোনাৰ কিবা দক্ষতা আছে, ৰন্ধা-বঢ়া, ডিজাইনিং, টিউচন বা অনলাইন কাম, তেন্তে জুনৰ পিছত তাক আৰম্ভ কৰক। এই চখে আপোনাক ভাল উপাৰ্জন দিব। দাতাই এয়াও কয় যে আপুনি এই বছৰ গোপন ধন অৰ্থাৎ গোপনে জমা টকা একত্ৰিত কৰাত সফল হ'ব। কেৱল মনত ৰাখিব, নিজৰ জমা ধনৰ বিষয়ে ঢোল নুপুটাব, নজৰ লগাৰ ভয় আছে। আৰু হয়, ঘৰখন চম্ভালি থাকোঁতে নিজৰ স্বাস্থ্যক অৱহেলা নকৰিব। দাতাৰ মতে, হাড় আৰু পেটৰ সমস্যাই আপোনাক আমনি কৰিব পাৰে। আপুনি গোটেই পৰিয়ালৰ খেয়াল ৰাখে, কিন্তু 2026 চনত আপুনি নিজৰ খেয়াল প্ৰথমে ৰাখিব লাগিব। ৰাতিপুৱাৰ চাহৰ আগতে 10 মিনিটৰ খোজ কঢ়াটো আপোনাৰ বাবে বাধ্যতামূলক। গৃহিণীসকলৰ পিছত এতিয়া তেওঁলোকৰ কথা পাতোঁ যিসকল ছিংগল বা অবিবাহিত। জানুৱাৰীৰ পৰা মে'লৈকে নতুন সম্পৰ্কত নুজুৰিব। ভুল মানুহ লগ পোৱাৰ সম্ভাৱনা আছে। ব্ৰেকআপৰ যোগ আছে, বিশেষকৈ টক্সিক মানুহৰ লগত। কিন্তু অক্টোবৰৰ পৰা ডিচেম্বৰ এই সময়খিনিতো বিবাহৰ মজবুত যোগ বনিব।
কিন্তু মনত ৰাখিব, এৰেঞ্জ মেৰেজ বা পৰিয়ালে ঠিক কৰা বিবাহৰ সম্ভাৱনা প্ৰেম বিবাহতকৈ বেছি। প্ৰেম বিবাহত মাক দেউতাৰ বিৰোধিতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। দাতাই জনায় যে আপোনাৰ ভাই ভনীৰ লগত সম্পৰ্ক মধুৰ হৈ থাকিব। হয়তো আপুনি একেলগে ভ্ৰমণলৈ যাব পাৰে, কিন্তু দেউতাৰ লগত মতভেদ হ'ব পাৰে। তেওঁৰ স্বাস্থ্য আৰু তেওঁৰ ধাৰণাত সন্মান কৰক। সামাজিকভাৱে ৰাহু আৰু কেতুৱে আপোনাক নকলি বন্ধু চিনি পোৱাত সহায় কৰিব। আপোনাৰ ফ্ৰেণ্ড চাৰ্কেল বা বন্ধুৰ গোট সৰু হ'ব, কিন্তু যিসকল বাচি থাকিব তেওঁলোক হীৰাৰ দৰে হ'ব। জীৱন থাকিলেহে জগত। স্বাস্থ্যৰ দৃষ্টিকোণৰ পৰা 2026 চনটো কেনেকুৱা হ'ব? সামগ্ৰিকভাৱে 2026 চনত আপোনাৰ স্বাস্থ্য যোৱা বছৰবোৰতকৈ ভাল হ'ব। যিহেতু বুধ চতুৰ্থ ভাৱত মজবুত অৱস্থাত আছে, আপোনাৰ আৰোগ্য লাভৰ ক্ষমতা বাঢ়িব, ছাল উজ্জ্বল হ'ব আৰু আপোনাক আপোনাৰ বয়সতকৈ কম বয়সীয়া দেখা যাব। কিন্তু দাতাই আমাক তিনিটা নিৰ্দিষ্ট বস্তুৰ বাবে সাৱধান কৰে। প্ৰথম, পেট। এচিডিটি আৰু পেটৰ তলৰ অংশত সমস্যা হ'ব পাৰে। যিহেতু গুৰুৰ বাবে আপোনাৰ মিঠা খাবলৈ মন যাব, ওজন বাঢ়িব পাৰে। দ্বিতীয়, পোক পৰুৱা আৰু মৌমাখি। এই বছৰ বিশেষকৈ মৌমাখি বা পোক পৰুৱাই কামোৰাৰ ভয় আছে। বাগিচা বা হাবিত ফুৰোতে সাৱধান হওক। তৃতীয়, হাড় ভঙা। শনিৰ প্ৰভাৱত হাড়ত আঘাত লগাৰ আশংকা আছে। জানুৱাৰী আৰু মে' মাহত গাড়ী চলোৱাৰ সময়ত ছিট বেল্ট নিশ্চয় লগাব। কিন্তু বন্ধুসকল, এই কথাষাৰ অতি মনোযোগেৰে শুনক। 14 জুলাই 2026ৰ পৰা 13 আগষ্ট 2026 লৈ এই এটা মাহ আপোনাৰ বাবে মানসিক পৰীক্ষাৰ সময়। এই সময়ছোৱাত গুৰু অস্ত হৈ যাব। গুৰু হৈছে জ্ঞান, আৰু যেতিয়া জ্ঞান অস্ত যায়, তেতিয়া মিতিয়া মানুহ বিভ্ৰান্ত বা কনফিউজ হৈ পৰে। আপোনাৰ এনে লাগিব যে আপুনি দিশাহীন, মূৰত হাত দি বহি থকাৰ দৰে পৰিস্থিতি হ'ব। উদ্বিগ্নতা বা পেনিকে দেখা দিব পাৰে। আপোনাৰ এনে লাগিব যে ভিগৈ লগ এৰি দিছে। এই এটা মাহত কোনো ডাঙৰ সিদ্ধান্ত নল'ব, চাকৰি নেৰিব, সম্পৰ্ক নাভাঙিব। কেৱল শান্ত হৈ সময়খিনি পাৰ হ'বলৈ দিয়ক। মনত ৰাখিব, এয়া কেৱল এটা গ্ৰহৰ গোচৰ, আপোনাৰ গোটেই জীৱন নহয়। বন্ধুসকল, এতিয়া মই আপোনালোকক জ্যোতিষৰ এক গোপন কৌশল শিকাম, যিটো ডাটাছেটত দিয়া হৈছে। ইয়াৰ দ্বাৰা আপুনি নিজেই জানিব পাৰিব যে 2026 চনত আপোনাৰ কোনটো ভাৱ সক্ৰিয় হ'ব। ইয়াকে নাৰী বা ভৃগু মেথড বোলা হয়। প্ৰথমে 2026 চনত আপোনাৰ হ'বলগীয়া বয়সটো নিৰ্ধাৰণ কৰক। ধৰি লওক আপোনাৰ জন্ম 1926 চনত হৈছে, তেন্তে 2026 চনত আপোনাৰ বয়স 30 বছৰ হ'ব। এতিয়া এই বয়সটোক 12ৰে হৰণ কৰক। যেনে 30 12ৰে হৰণ কৰিলে 12 দুগুণে 24। বাকী কিমান থাকিল? ষষ্ঠ ভাৱ হৈছে ৰোগ, ঋণ আৰু শত্ৰুৰ। এতিয়া চাওক, আপোনাৰ কুণ্ডলীত সেই ভাৱৰ খামি ক'ত বহি আছে। যদি ষষ্ঠ ভাৱৰ খামি সপ্তম ভাৱত বহি আছে, তেন্তে আপোনাৰ বেমাৰ বা ধাৰ আপোনাৰ জীৱনসংগীৰ জৰিয়তে আহিব পাৰে, অথবা তেওঁ সেইবোৰ ঠিক কৰাত সহায় কৰিব। আপুনিও নিজৰ বয়স গণনা কৰক আৰু কমেণ্টত জনাওক যে আপোনাৰ কোনটো হাউচ সক্ৰিয় হৈছে। প্ৰত্যাহ্বান থাকিলে সমাধান অৱশ্যেই আছে। 2026 চনক আপোনাৰ সৰ্বশ্ৰেষ্ঠ বছৰ হিচাপে গঢ়ি তুলিবলৈ দাতাৰ ওপৰত আধাৰিত এই বিশেষ উপায়বোৰ নিশ্চয় কৰক। প্ৰথম উপায়, সূৰ্যৰ দিনচৰ্যা। এই বছৰটো সূৰ্য প্ৰধান। দাতাই কয়, যদি আপুনি ৰাতিপুৱা 3 ঘণ্টা 3 মিনিটৰ পৰা 5 ঘণ্টা বজাৰ ভিতৰত, অৰ্থাৎ ব্ৰহ্ম মুহূৰ্তত উঠি সূৰ্যক নমস্কাৰ কৰে, তেন্তে গোটেই বছৰটো খুব আনন্দত কটিব। যদি সূৰ্যই আহি আপোনাক জগায়, তেন্তে বিফলতাৰ সন্মুখীন হ'ব পাৰে। অনুশাসন বা শৃংখলাই হৈছে সফলতা। দ্বিতীয় উপায়, গণেশ উপাসনা। কেতু দ্বাদশ ভাৱত আৰু ৰাহু ষষ্ঠ ভাৱত আছে। তৃতীয় লিংগৰ ব্যক্তি বা কিন্নৰক দেখে, তেন্তে তেওঁ কিছু টকা দান নিশ্চয় কৰিব। ই আপোনাৰ বুধ গ্ৰহক মজবুত কৰিব। তৃতীয় উপায়, মনোবৈজ্ঞানিক উপায়। কন্যা ৰাশিৰ চতুৰ্থ উপায়, শাৰীৰিক উপায়। সদায় কুহুমীয়া পানী খাব আৰু খোৱাৰ পিছত 10 মিনিট খোজ কাঢ়িব। ই আপোনাৰ হজম শক্তি আৰু শনিৰ প্ৰভাৱবোৰ শান্ত কৰিব। আৰু হয়, কিছুমান কঠোৰ সাৱধানতাও আছে। নিজৰ পিন্ধা কাপোৰ কাকো নিদিব, নিজৰ গাড়ী আনক চলাবলৈ নিদিব, আৰু নিজৰ পৰিকল্পনা আৰু বেংক বেলেঞ্চ গোপন ৰাখিব। গতিকে বন্ধুসকল, সাৰাংশ এয়াই যে 2026 চনত আপুনি ঈশ্বৰৰ এটা পৰীক্ষাগাৰত থাকিব। ঈশ্বৰে আপোনাৰ পৰীক্ষা লৈ আছে। জানুৱাৰীৰ পৰা মে'লৈকে ধৈৰ্য ধৰক আৰু জুনৰ পৰা ডিচেম্বৰত একশ্যন লওক। আপোনাৰ সেই সক্ষমতা আছে যে আপুনি মাটিও সোণলৈ ৰূপান্তৰিত কৰিব পাৰে। কেৱল নিজৰ মনোভাৱ বা নিৰ্দেশ পৰিষ্কাৰ ৰাখিব, কাৰণ শনিয়ে চাই আছে। আশা কৰোঁ এই বৃহৎ বিশ্লেষণে আপোনাক 2026 চনত সঠিক পথ দেখুৱাব। যদি আপুনি এই ভিডিঅ'ৰ পৰা উপকৃত হৈছে, তেন্তে ইয়াক লাইক কৰক। আপোনাৰ কন্যা ৰাশিৰ বন্ধু আৰু পৰিয়ালৰ সৈতে শ্বেয়াৰ কৰক। কমেণ্টত জয় শ্ৰী গণেশ লিখি নিজৰ উপস্থিতি নিশ্চয় জনাওক, যাতে বছৰৰ আৰম্ভণি মংগলময় হয়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই লগ পাম আপোনাক পৰৱৰ্তী ভিডিঅ'ত নতুন তথ্যৰ সৈতে। তেতিয়ালৈকে নিজৰ যত্ন লওক,
নিজৰ মাক দেউতাৰ যত্ন লওক। হৰ হৰ মহাদেৱ।